Hello and welcome to SPM IS Academy. First of all, a very happy Republic Day to each and every one of you. অসম বিশেষৰ নতুন এটা এপিসোডলৈ আপোনালোকক সকলোকৈ স্বাগতম। আপোনালোকে যদি এই PDF খন ডাউনলোড কৰিব বিচাৰে কমেন্ট সেকশনত গৈ লিংক এটা দিয়া আছে তাতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। অসমীয়া আৰু ইংলিশত দুটাতে আপোনালোকক PDF কিখন প্ৰভাইড কৰা যাব। আজি যোনখিনি টপিকস আমি ডিসকাস কৰিব গৈ আছো সেই টপিকস সমূহ হ'ল এইখিনি। আপোনালোকে স্ক্ৰিনত এবাৰ চাব পাৰে। First topic to যোনটো আমি ডিসকাস কৰিম হেটো হৈছে এনক্ৰোচমেন্ট অন ট্ৰাইবেল ল্যান্ডস। আপোনালোকে মন দি চাওক এই ফটোখন। ইয়াতে কি হৈ আছে এভিকশন হৈ আছে। এই এভিকশন প্ৰসেসটোত কিয় কৰিব লগা হ'ল কাৰণ তাতে মানুহ আহি ইলিগেলি এনক্ৰোচ কৰিছে। আই মিন হেটি ইলিগেল সেটেলমেন্টস তাতে কৰিছে। হেতু কাৰণে এভিকশন কৰিব লগা হৈছে, ৰাইট? এতিয়া আপোনালোকৰ মনত দুটা তিনটা প্ৰশ্ন আহিব লাগে কি এই জায়গাবোৰতনো একচুয়ালি কোন থাকিব পাৰে? কাকনো আমি লিগেল বুলি ধৰিম? আৰু গভৰ্নমেন্টে কোড পাৱাৰ পায় কোৰ পৰা পাৱাৰ ডিৰাইভ কৰে এইখিনি এভিকশন ড্ৰাইভ কন্ডাক্ট কৰিব কাৰণে, ঠিক আছে? নাও আমি যদি চাবলৈ যাওঁ আসাম ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশন 1886 এমেন্ডমেন্ট এক্ট 1947 চেপ্টাৰ 10 এইখিনি কোৱা গৈছে যে এনেকুৱা 17টা ট্ৰাইবেল বেল্ট থাকিব আৰু 30টা এনেকুৱা ট্ৰাইবেল ব্লক থাকিব য'ত অকল particular notified classes of people can reside. আমি এটো পিছত ডিসকাস কৰিম এইখিনি কথা, বাট আমি এতিয়া জাস্ট ফৰ দা টাইম বিং আপোনালোকে এটো জানি লওক কি আসাম ৰেগুলেশন আসাম ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশন এক্টৰ আন্ডাৰতে এইখিনি দিয়া গৈছে, ঠিক আছে? আৰু আমি দেখা পাওঁ যে এনেকুৱা মোটামুটি 85.8 লাখ বিঘা মাটি ৰিজাৰ্ভড আছে, এলটেড আছে এইখিনি ট্ৰাইবেল বেল্টছ আৰু ব্লকছৰ কাৰণে। কিন্তু তাৰ ভিতৰতে 5 লাখ বিঘা মাটি এতিয়াও এনক্ৰোচ হৈ আছে, যোৰ কাৰণে আমি মাজে মাজে দেখো এনেকুৱা কিছুমান এক্টিভিটি এভিকশন প্ৰসেস আমি দেখা পাওঁ, ঠিক আছে? নাও এইখিনি বুজা আগতে আমি অলপ ইয়াৰ ব্যাকগ্ৰাউণ্ডটো চাওঁ কি আসাম ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশন এখন আহিল কেতিয়া, মানে কিহৰ কাৰণে আহিব লগা হ'ল আৰু ইনিশিয়ালি হোৱাট ওয়াজ দ্য ৰিজন যোৰ কাৰণে এই প্ৰবলেমটো ষ্টাৰ্ট হৈছিলে। দেখা পাওঁ যে আৰ্লি 20th centuryত ইজ আৰ্ষ্টফাইল যোনটো ইষ্ট বেংগল বুলি কওঁ আমি তাৰ পৰা বহুত মানুহ ইমিগ্ৰেণ্টছ এনেকুৱা আহিছিলে সেটেলমেন্ট কৰিবৰ কাৰণে ইয়াতে, ঠিক আছে? গোৱালপাৰা, কামৰূপ, বৰপেটা, দৰং ডিস্ট্ৰিক্টছত আহি পেলাই তেখেতসকলে সেটেলমেন্ট কৰিছিলে, ঠিক আছে? So this was considered to be a threat for the tribal communities that time কাৰণ ট্ৰাইবেল মানুহৰ পৰা তেখেতসকলে ট্ৰাইবেল ল্যান্ড এলিমিনেশন বুলি আমি যোনটো কওঁ ইলিগেলি টেকিং আৱে দ্য ল্যান্ড ফ্ৰম দ্য ট্ৰাইবেল পিপল চলি আছিলে, ৰাইট? সো হেতু কাৰণে কিছুমান স্টেপস ল'ব লগা হ'ল, ৰাইট? তো সেই স্টেপস ল'বৰ কাৰণে কি কৰিলে গভৰ্নমেন্টে লাইন সিস্টেমটো আনিলে। লাইন সিস্টেমত কি আছিলে ন, there was a proper demarcation মানে এখন ডিস্ট্ৰিক্ট suppose এখন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টত বেছিকৈ ইমিগ্ৰেণ্টছ আহা ষ্টাৰ্ট হৈ গৈছে তো সেই ডিস্ট্ৰিক্টখন দুটা ভাগত ভাগ কৰি দিছে, ডিমাৰ্কেট কৰি দিছে কি এইখিনি ভাগত কিন্তু কোনো পধ্যেই ইমিগ্ৰেণ্টছ যাব নোৱাৰে, সেটেল কৰিব নোৱাৰে। ইট ওয়াজ অনলি ৰিজাৰ্ভড ফৰ দ্য ইণ্ডিজিনাছ পিপল, এনেকুৱা সিস্টেম আছিলে। তো সিস্টেমটো ভালে আছিলে ইনিশিয়ালি আৰু নগাঁৱত ফাৰ্ষ্ট টাইম আমি দেখো এইটো ষ্টাৰ্ট হোৱা। তাৰপিছত আমি দেখো লাহে লাহে 1930s মানে লৈকে আমি দেখো কি আপাৰ আসামলৈকে এইটো স্প্ৰেড হৈ গৈছিলে। বাট দেন দিছ সিস্টেম কুড নট সাৰ্ভাইভ ফৰ লং। ইয়াৰে প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হ'ব নোৱাৰিলে বিকজ ইউ মে চে দিছ লেক অফ এডমিনিষ্ট্ৰেটিভ কেপাচিটি অৰ মে বি চাম পলিটিকেল প্ৰেছাৰ্ছ ফৰ দ্য অনগোয়িং ইমিগ্ৰেশ্যন কাৰণে এইটো বেছি চিষ্টেমটো ছাৰ্ভাইভ কৰিব নোৱাৰিলে। নাও সেইটো কাৰণে কি হ'ল গভৰ্নমেণ্টে প্ৰভিঞ্চিয়েল গভৰ্নমেণ্টে আছিলে সেইখিনি সময়ত তেখেতসকলে এটা হকেনহাল কমিটি ফৰ্ম কৰিলে। এই কমিটিটোৱে সলিউশ্যন দিলে কি এনেকুৱা কিছুমান মজা মানে আপোনালোকে জানে চাগে এটা মানে ৱাৰ্ড টাইপ বা মজা এনেকুৱা থাকে, ডাঙৰ ডাঙৰ মজা থাকে। তো সেই মজা এটা ডেডিকেট কৰি দিম কমপ্লিটলি ফৰ দ্য ট্ৰাইবেল পিপল বা বেকৱাৰ্ড ক্লাছেছ বুলি সেইখিনি সময়ত কৈছিলে, বেকৱাৰ্ড কমিউনিটিজ বুলি কৈছিলে। নাও গভৰ্নমেণ্টে ৰিজলিউশ্যন আনিলে 1945, ঠিক আছে? প্ৰভিঞ্চিয়েল গভৰ্নমেণ্ট 1945 ৰিজলিউশ্যন আনিলে কি যোনবিলাক জাগাত 50%তকৈ অধিক মানুহ ট্ৰাইবেল মানুহ আছে সেইবোৰ জাগা আমি ডেডিকেট কৰিম কি দিছ উইল বি কনচিডাৰ্ড এজ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ। আল্টিমেটলি কিন্তু এক্টখন হোৱা নাছিলে, তেতিয়ালৈকে ৰেগুলেশ্যনছ অহা নাছিলে। ফাইনেলি গৈ পেলাই ৰেগুলেশ্যন আহিলে, এইখন লেজিসলেটিভ ফ্ৰেমৱৰ্ক বনিলে আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনছ যোনখন 1886 এমেণ্ডমেণ্ট হ'ল 1947, ঠিক আছে? আৰু এই তেতিয়াই চেপ্টাৰ 10 আমি যে পালোঁ এতিয়া অলপ আগতে চেপ্টাৰ 10 যে দেখালোঁ ইয়াতে, এই চেপ্টাৰ 10টো তেতিয়াই এড হ'ল আৰু তাতে আমি দেখা পাওঁ কি প্ৰটেক্টেড বেল্টছ এণ্ড ব্লকছৰ কনচেপ্টটো ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে? আৰু এই লেণ্ডবিলাকত নটিফাইড ক্লাছেছ মানে বেছিকৈ ট্ৰাইবেল এণ্ড বেকৱাৰ্ড ক্লাছেছৰ মানুহ যোনখিনি আছে যোনখিনি নটিফাই কৰিব অকল সেইখিনি মানুহে ইয়াত সেটেলমেণ্ট কৰিব পাৰিব। আমি যে ক'লোঁ ইয়াতে কোন মানুহে সেটেল কৰিব পাৰিব বুলি,
যোনটোন মানুহে সেটেল কৰিব নোৱাৰে অকল সেইখিনি মানুহে সেটেল কৰিব পাৰিব যোনখিনি নটিফাইড হয় আৰু সেইখিনি ক'ত নটিফাইড হয় সেইখিনি আমি জানিম লাহে লাহে ঠিক আছে তাৰ বাহিৰে যোন মানুহ ইয়াতে সেটেল কৰে দিছ শুড বি কনচিডাৰ্ড এজ ইলিগেল আৰু এভিকশ্যন হ'বই নাও এইখন অহাৰ পিছত আমি দেখা পাওঁ যে ছেকশ্যন 161 সেই একখনতে ছেকশ্যন 161ত ইমানখিনি আমি যে ক'লোঁ 17টা আৰু 30টা ৰাইট টোটেল 47 এনেকুৱা বেলছ আৰু ব্লকছ আছে ৰাইট এইখিনি বেলেগ বেলেগ ডিষ্ট্ৰিক্টছত আছে ঠিক আছে আপোনালোকে চাব পাৰে লিষ্টখন এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় বাট এনেই জানিবৰ কাৰণে মই দি থৈছোঁ নেক্সট হ'ল আপোনালোকৰ এই যোনখিনি তাতে মানুহ থাকিব স্পেচিফিক ক্লাছেছ যোনটো আমি কৈ আছোঁ বাৰে বাৰে স্পেচিফিক ক্লাছেছ নটিফাইড ক্লাছেছ কোন থাকিব তাতে সেইটো ক'ত দিয়া আছে ছেকশ্যন 61 ছাবছেকশ্যন 2 আপোনালোকে চাব পাৰে ফৰ এক্সাম্পল মই এইখন আপোনালোকক দেখাইছোঁ আছাম গেজেট কেনেকৈ আহে নটিফিকেশ্যনটো এইটো 2021ৰ এটা নটিফিকেশ্যন হয় ইয়াতে কৈছে চাওক কি ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ্ছ কনফাৰ্ড বাই ছাবছেকশ্যন 2 অফ ক্লজ অফ ছেকশ্যন 160 of Chapter 10 of Assam Land and Revenue Regulation 1886 as amended, the Government of Assam is pleased to include Moran, Motok, Ahom, Chutia and Gorkha community in the list of protected classes of persons in Hodia tribal belt. এতিয়া ইয়াতে চাওক আপোনালোকে দুটামান কথা সোমাই আছে এটাতো আমি গম পাই গ'লোঁ কি এই লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ আণ্ডাৰ লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনছৰ আণ্ডাৰতে এইখিনি হয় তাৰোপৰি আমি গম পালোঁ কি ছেকশ্যন 160 ছাবছেকশ্যন 2ত আমি নটিফাই কৰিব পাৰোঁ মানে মানুহখিনি কোনখিনি মানুহ কোনটো ট্ৰাইবেল বেল্টৰ কাৰণে এলিজিবল হয় হু উইল বি কনচিডাৰ্ড লিগেল এতিয়া ফৰ এক্সাম্পল এইখিনিত মৰাণ মটক আহোম চুতীয়া আৰু গোৰ্খা কমিউনিটি সম্প্ৰদায়ৰ মানুহখিনি তেখেতসকলক শদিয়া ট্ৰাইবেল বেল্ট যোনটো আমাৰ ইয়াতে আপুনি চাওক তিনিচুকীয়াত দেখিছে দুটা ট্ৰাইবেল বেল্ট আছে তাতে এটা ট্ৰাইবেল বেল্ট হৈছে শদিয়া ঠিক আছে এই ট্ৰাইবেল বেল্টত তেখেতসকল লিগেলি তেখেতসকলে ৰিচাইড কৰিব পাৰিব ছেটেলমেণ্ট কৰিব পাৰিব কিন্তু যোনখিনি মানুহ নটিফাইড নাই তেখেতসকলে কিন্তু ইয়াতে যদি আহে দেট উইল বি কনচিডাৰ্ড এজ এনক্ৰ'চমেণ্ট অনলি ঠিক আছে সেইটো হৈ গ'ল আপোনাৰ ছেকশ্যন 160 ছাবছেকশ্যন 2 কথা এতিয়া ছেকশ্যন 163ত ছাবছেকশ্যন 2ত কি দিয়া আছে কি এই লেণ্ডসমূহ এতিয়া অকল ৰাইট টু দি দিলে লেণ্ডসমূহ তেখেতসকলেও মানে বেলেগক বিক্ৰী কৰিব নোৱাৰে অকল নিজৰ মাজতহে হ'ব এইটো যোনখিনি কমিউনিটিজ নটিফিকেশ্যন দিয়া আছে যোনখিনি কমিউনিটিজৰ কাৰণে সেইখিনি মানুহৰ মাজতহে লেনদেনটো হ'ব মাটিৰ লেনদেনটো বা কিনা বেচা হ'ব ঠিক আছে আৰু কিছুমান আমি ৰিচেণ্ট ডেভেলপমেণ্টছ ইয়াৰ লগত কম্পেয়াৰ কৰি চাওঁ মানে এইখিনি ৰিলেটেডে হয় চ' লেট আছ অলছ' ডিছকাছ দিছ আমি ৰিচেণ্টলি দেখা পাইছিলোঁ যে 2019ত এনেকুৱা এটা নটিফিকেশ্যন আহে য'ত কয় কি 100 yearsৰ যোনবিলাক অধিক পুৰণা ইনষ্টিটিউশ্যনছ আছে ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ আছে সেইবিলাকৰ এনেকুৱা ল অফ এডভাৰ্ছ পজিশ্যন যোনটো এনেই এপ্লাই হয় ন আপুনি বহুত দিন যদি কোনোবা এটা মাটিত থাকি লয় বা কোনোবা জেগাত থাকি লয় ইউ কেন এপ্লাই ফৰ এডভাৰ্ছ পজিশ্যন এনেকুৱা হয় কিছুমান ক্ষেত্ৰত কিন্তু এইবোৰ জেগাত এনেকুৱা ৰিলিজিয়াছ প্লেচেছত মানে ইৰেছপেক্টিভ অফ ডিনমিনেশ্যন অৰ ছেক্ট যিকোনো জেগা ৰিলিজিয়াছ প্লেচেছ আপুনি লাগিলে যিমান দিনে নাথাকক তাতে কোনো ক্লেইম বা এডভাৰ্ছ পজিশ্যনৰ কাৰণে ক্লেইম কৰিব নোৱাৰে আপোনালোকে ঠিক আছে এই এখনৰ মতে আছিলে এইটো চেপ্টাৰ 11ত মেনশ্যন কৰা হৈছে অফ দিছ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2019 চিমিলাৰলি আমি আৰু এটা দেখা পাওঁ এনেকুৱা চিমিলাৰ বেল্ট এটা কথা দেখা পাওঁ এইটো হৈছে আপোনাৰ এষ্টাব্লিছমেণ্ট অফ হেৰিটেজ বেল্টছ এণ্ড ব্লকছ চেপ্টাৰ 12ত এইটো মেনশ্যন আছে কি এইটো ৰিচেণ্টলি এইটোও হৈছে 2024তে এইটো আমি অহা দেখা পাওঁ কি চেপ্টাৰ 12ত কি মেনশ্যন আছে কি 5 কিলোমিটাৰ ৰেডিয়াছত যোনটো আমাৰ এনেকুৱা মানে হেৰিটেজ ছাইটছ যোনবিলাক আছে সেইবিলাকৰ 5 কিলোমিটাৰ ৰেডিয়াছত কোনো মানুহ থাকিব নোৱাৰিব যোনে মানে 3 জেনেৰেশ্যনছ যদি তাত থকা নাই কোনোবা মানুহ 3 জেনেৰেশ্যনছৰ পূৰ্বপুৰুষে যদি তাত আছে ৰিচাইড কৰিছে তেতিয়াহে তেখেতসকল তাত থাকিব পাৰিব নহ'লে কিন্তু তাত থাকিব নোৱাৰে 5 কিলোমিটাৰ ৰেডিয়াছত বেচিকেলি এই ডাঙৰ যোনবিলাক হেৰিটেজ ইনষ্টিটিউশ্যনছ আছে ঠিক আছে তাতে অৰিজিনেল ইনহেবিটেণ্টছ মানে যোনখিনি মানুহে লাষ্ট 3 জেনেৰেশ্যনছৰ পৰা তাতে আছে তেখেতসকলক অৰিজিনেল ইনহেবিটেণ্ট বুলি ধৰা যায় আমি সেইটো কাৰণে দেখা পাইছিলোঁ ৰিচেণ্টলি কি বটদ্ৰৱা থানৰ ওচৰত বা বৰদোৱা বৰপেটা সত্ৰৰ ওচৰত আমি দেখা পাইছিলোঁ যে এনেকুৱা এভিকশ্যন ড্ৰাইভছ কিছুমান হোৱা চ' এইখনৰ এই ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ মতে সেই এভিকশ্যনবোৰ হোৱা দেখা যায় তাৰোপৰি আপোনালোকে ভাবিব পাৰে কি এতিয়া 6th শ্বেডিউল এটা আছে আমাৰ দিয়া তাৰ লগত কনফিউজ নকৰিব খালি কাৰণ 6th শ্বেডিউলটো এটা টোটেল বেলেগ বস্তু হয় আৰু ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছটো টোটেল বেলেগ বস্তু দুটা বস্তুৰ লগত একো মিল নাই
ঠিক আছে 6th schedule আমাৰ কনষ্টিটিউচনত দিয়া আছে এণ্ড ইট ফ'কাছেছ অন মানে বেচিকেলি ট্ৰাইবেল ছেল্ফ গভৰ্নেন্সৰ ওপৰত ফ'কাছ কৰে এইটোৱে আৰু এইটো পলিটিকেল অট'নমি থাকে এইটোত কিন্তু ইয়াতে কি হয় ইট ইজ ফ'কাছড অন প্ৰটেকশ্যন অফ লেণ্ড অনলি ঠিক আছে লেণ্ড ফৰ দ্য ট্ৰাইবেল এণ্ড দ্য বেকৱাৰ্ড কমিউনিটিজ ঠিক আছে ইয়াৰ আপোনালোকে প্ৰেক্টিছ কুৱেশ্যন এটা চাব পাৰে MCQ এটা আছে এইটো আপোনালোকে কৰিব কমেণ্ট ছেকশ্যনত আনচাৰটো দিব APSCত এটা কুৱেশ্যন আহিছে এইটো ৰিলেটেড টপিকৰে এটা কুৱেশ্যন আহিছে 2022ত মেইনছত আহিছে আপোনালোকে এইটো আনচাৰ লিখিব আৰু আপোনালোকে আমাৰ যোনটো ৱেবছাইট আছে SPMIS একাডেমীৰ তাতে এইটো মডেল আনচাৰ দিয়া আছে আপোনালোকে তাতে গৈ ৰেফাৰ কৰিব পাৰে তাৰ উপৰিও আপোনালোকৰ কাৰণে আজি যোনটো প্ৰেক্টিছ কুৱেশ্যন মই দিছোঁ সেইটো হৈছে এইটো ডিছকাছ দ্য লেজিছলেটিভ মেজাৰ্ছ আণ্ডাৰটেকেন ইন আছাম টু ছেফগাৰ্ড ট্ৰাইবেল লেণ্ড ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ এণ্ড হেৰিটেজ ছাইটছ critically analyze their effectiveness in addressing issues of land alienation and cultural preservation তো আপোনালোকে এইখিনি চাব হিন্টছ দিয়া আছে কেনেকৈ আনচাৰ লিখিব লাগে আৰু ফাউণ্ডেশ্যন ষ্টুডেণ্ট বেচেলৰ যোনবিলাক ষ্টুডেণ্টছ আছে তেখেতসকলে আমাৰ পৰ্টেলত আপলোড কৰিব এপেক্স পৰ্টেল আছে আপোনালোকৰ তাতে আপলোড কৰিব আমি ইভালুৱেট কৰি দিম আপোনালোকৰ আনচাৰটো আৰু যোনখিনি ষ্টুডেণ্টছ আমাৰ লগত জড়িত হৈ আছে তেখেতসকলক মই ক'ব বিচাৰোঁ যে আপোনালোকৰ বাবেও আমি মডেল আনচাৰটো নেক্সট যোনটো ছেশ্যন আহিব তাৰ লগতে আপলোড কৰি দিম নেক্সট টপিকটো আমাৰ হৈছে সেইটো হৈছে নেশ্যনেল হেল্থ মিছনে ৰিচেণ্টলি MOU চাইন কৰিছে উইথ 354 ট্ৰি গাৰ্ডেনছ মেনেজমেণ্টৰ লগত টু কনভাৰ্ট দ'জ হস্পিটেলছ ইনটু আয়ুষ্মান আৰোগ্য মন্দিৰ ঠিক আছে এতিয়া এইটো কিহৰ কাৰণে কৰিব বিকজ টু প্ৰভাইড কোৱালিটি হেল্থ কেয়াৰ টু টি গাৰ্ডেন ৱৰ্কাৰ্ছ সেইটো কাৰণে কৰা গৈছে এইটো ৰাইট তাৰপিছত আমি দেখি পাওঁ কি কিছুমান চেলেঞ্জেছ সোমাই আছে এইটো টি গাৰ্ডেন ৱৰ্কাৰ্ছৰ মাজত তেখেতসকলে বহুতো বেমাৰৰ ভুক্তভোগী ৰাইট এনিমিয়া ইজ ওৱান অফ দ্য মষ্ট কমন থিংছ ডেট কুড বি চিন এমং দ্য উইমেন অফ টি গাৰ্ডেন তাৰ উপৰিও তেখেতসকলৰ হাইপাৰ টেনশ্যন ডায়েবেটিছ নন কমিউনিকেবল ডিজিজত ভুক্তভোগী তাৰ উপৰিও চাইল্ড বাৰ্থৰ পিছত প্ৰপাৰ কেয়াৰ ল'ব নোৱাৰাৰ কাৰণে মেল নিউট্ৰিশ্যন দেখা পোৱা যায় ব্ৰেষ্ট ফিডিং প্ৰপাৰলি নোহোৱাৰ কাৰণে বিকজ মানুহখিনি কামত যাব লগা হৈ যায় ফৰ দেয়াৰ লাইভলিহুড ৰাইট ত' সেইটো কাৰণে তেখেতসকলে পূৰা যত্ন ল'ব নোৱাৰে সেইবিলাককে চাই গভৰ্ণমেণ্টে কিছু ষ্টেপছ আনে কিছু স্কিমছ আনে যোনবিলাক আমি অলপ জানি লোৱাটো দৰকাৰী ইয়াৰ আগতেও কিছু ষ্টেপছ লোৱা গৈছিলে যেনেকৈ এইটো চাওক পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ উইথ টি গাৰ্ডেন হস্পিটেলছ এইটো কি কৰিছিলে কি গভৰ্ণমেণ্টে 8 লাখ টকা গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছিলে আৰু বাকী প্ৰাইভেট পাৰ্টিজো কোনোবাই যদি ইনভল্ভ হ'ব বিচাৰিছিলে এলাউ কৰিছিলে আৰু তেনেকৈ সেই হস্পিটেলছবিলাক ডেভেলপ কৰিছিলে ঠিক আছে 2008ৰ পৰা চলি আহিছে এইটো নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰতে এইটো চলিছিলে আৰু এতিয়ালৈকে মোটামুটি 184খন এনেকুৱা টি গাৰ্ডেন হস্পিটেলছ ছাপৰ্টেড বাই PPP মডেল ঠিক আছে তাৰ উপৰিও আমি দেখা পাওঁ কি এই ফ্ৰী ড্ৰাগছ স্কিমৰ আণ্ডাৰত এক্সটেনশ্যন অফ ফ্ৰী ড্ৰাগছ স্কিম এইটো টি গাৰ্ডেন হস্পিটেলছক প্ৰভাইড কৰে দৰৱৰ সৈতে ঠিক আছে নেক্সট আমি দেখা পাওঁ কিছুমান এইবিলাক স্কিমছ বহুত ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ প্ৰিলিমছৰ অৰিয়েণ্টেড অৰ মেবি ফৰ মেইনছ অলছ' কাৰণ আমি দেখা পাওঁ যে বহুত ডিটেইলছত কুৱেশ্যন সোধে প্ৰিলিমছতে হওক মেইনছতে হওক ডাইৰেক্টলি এটা স্কিমৰ কথাও লিখিব দি দিব পাৰে কেতিয়াবা ৰাইট বা আমি অন্য নহ'লেও আমি কিছুমান এক্সাম্পলছত ইউজ কৰিব পাৰোঁ এইবিলাক ত' এইবিলাক স্কিমছ অলপ ভালকৈ জনাটো দৰকাৰী এই স্কিমটোৰ নাম হৈছে ৱেজ কম্পেনচেশ্যন স্কিম ফৰ প্ৰেগনেণ্ট ৱমেন ইন টি গাৰ্ডেন এৰিয়াজ অফ আছাম ত' আমি যেনেকৈ কৈছোঁ অলৰেডি এনিমিয়া মেল নিউট্ৰিশ্যন গোটেইখিনি প্ৰব্লেমছক আনচাৰ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান স্কিম জানে এতিয়া চিন্স সেই মানুহগৰাকী সোনকালে কামত ঘূৰি যাব লাগে সেই কামত ঘূৰি নোযোৱাকৈ যদি যাতে হয় সেইটো কাৰণে অলপ এটা ফাইনেন্সিয়েল এইড দিয়ে গভৰ্ণমেণ্টে দেট ইজ এৰাউণ্ড 15,000 ৰুপিজ আৰু এইটো ইনষ্টলমেণ্টছত দিয়ে কেনেকৈ দিয়ে চাওঁ আহক এইটো হৈছে আপোনাৰ যোনখিনি প্ৰেগনেণ্ট মানুহ টি গাৰ্ডেনৰ এৰিয়াত থাকে সেইখিনিত মানুহ তেখেতসকলে টেম্পৰেৰীও হ'ব পাৰে পাৰ্মানেণ্টো হ'ব পাৰে নন ৱৰ্কাৰ্ছো হ'ব পাৰে কথা নাই যোন মানুহ মানে এই টি গাৰ্ডেন এৰিয়াত আছে তেখেতসকলে এইটো স্কিম কাৰণে এপ্লাই কৰিব পাৰিব আৰু 2টা চিলড্ৰেনৰলৈকেহে এপ্লাই কৰিব পাৰে 2টাতকৈ যদি বেছি চিলড্ৰেন হয় তেতিয়া এপ্লাই কৰিব নোৱাৰে আৰু যদি এপ্লিকেণ্টজন 18 বছৰ ওপৰত হ'ব লাগিব বয়সৰ তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু এই ইনষ্টলমেণ্টত দিয়াব পইচাটো চৰকাৰে ফাৰ্ষ্ট ইনষ্টলমেণ্টত 3,000 টকা দিব ট্ৰাইমেষ্টাৰ মানে যেনেকৈ 3 মাহ প্ৰেগনেঞ্চিৰ পৰা 3 মাহৰ ভিতৰত ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব 3,000 টকা দিব তাৰপিছত 6 মাহৰ ভিতৰত নেক্সট 4,000টো পাব তাৰপিছত যেতিয়া ডেলিভাৰী হ'ব ন যদি ডেলিভাৰী ইনষ্টিটিউচনেল ডেলিভাৰী মানে হস্পিটেলত গৈ পেলাই যদি ডেলিভাৰী কৰে দিছ ইজ কনচিডাৰ টু বি ওৱান অফ দ্য ছেফেষ্ট ডেলিভাৰীজ ৰাইট চ' সেইটো কাৰণে এইটো এনকাৰেজ কৰে সেইটো কাৰণে তাত তেতিয়াও পইচা দিয়ে ফৰ 4,000 ৰুপিজ আৰু 6 উইকছ পষ্ট ডেলিভাৰী এইটো কিহৰ কাৰণে কৰে টু এনচিয়'ৰ দেট
প্ৰপাৰ মানে নিউট্ৰিশ্যন দি আছে বাচ্চাটোক বা প্ৰপাৰলি কেয়াৰ লৈ আছে বাচ্চাটোক, সেইটো চাবলৈও এটা হৈ যায়, ৰাইট? চ' সেইটো কাৰণে অলপ দিনৰ পিছত দিয়ে, 6 weeks পোষ্ট ডেলিভাৰী 4,000 rupees তেখেতসকলে পায়। ইয়াৰ লগতে আমি এতিয়া যোনটো টপিক যোনটো কাৰণে নিউজত আহিছে এইটো আকৌ এবাৰ আমি যোনটো MOU চাইন কৰা বুলি কৈ আছোঁ, টু কনভাৰ্ট আয়ুষ্মান আৰোগ্য মন্দিৰ, এইটো ওৱান অফ দ্য আদাৰ ইনিচিয়েটিভ, ঠিক আছে? এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনিচিয়েটিভ আমি দেখা পাওঁ। ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনিচিয়েটিভত কি আছিলে কি 1.5 লাখখন এনেকুৱা হেল্থ ৱেলনেছ চেণ্টাৰ যোনবিলাক আছে এনেকুৱা ক্ৰিয়েট কৰা হ'ব। এই প্ৰাইমেৰী হেল্থ চেণ্টাৰ্ছবিলাক যোনবিলাক আছিলে সেইবিলাক কনভাৰ্ট কৰি পেলাই এইটো এনেকুৱা ক্ৰিয়েট কৰা হ'ব, আই মিন হেল্থ ৱেলনেছ চেণ্টাৰ্ছ ক্ৰিয়েট কৰা হ'ব। তো এই ফাণ্ডিংটো 60% চেণ্টাৰৰ পৰা আহিব আৰু বাকীখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব। ষ্টেটছ লৈ লৈ বেলেগ বেলেগ হ'ব পাৰে হয়তো, হয়। নাও এই যোনবিলাক চেণ্টাৰ্ছ হ'ব, হেল্থ ৱেলনেছ চেণ্টাৰ্ছ হ'ব, এইবিলাকে কি প্ৰভাইড কৰিব? মেটাৰনেল এণ্ড চাইল্ড হেল্থ কেয়াৰ ছাৰ্ভিচেছ, ঠিক আছে? ফাৰ্ষ্ট লেভেল কেয়াৰ দিব, ইমাৰ্জেঞ্চিজৰ ট্ৰমাটো সেইবিলাকো ফেচিলিটেট কৰিব তেখেতসকলে। তাৰপিছত ড্ৰাগছো মানে দৰৱো দিব, ৰাইট? ফ্ৰী দৰৱো দিব। আৰু these are many of the things that this will be doing. মানে আল্টিমেটলি দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে হেল্থ ছেক্টৰত, ঠিক আছে? আৰু ইয়াৰ টেগলাইনটো হৈছে আৰোগ্যম পৰম ধনম, ঠিক আছে? নেক্সট হৈ গ'ল আমি ইয়াতে আয়ুষ্মান আৰোগ্য মন্দিৰৰ এপ্লিকেবিলিটি আমাৰ টি গাৰ্ডেন হস্পিটেলছত কেনেকৈ দেখা পাম আৰু কি কি হ'ব ইয়াতে মেটাৰনেল আৰু নিউনেটেল কেয়াৰ যিখিনি প্ৰব্লেমছ আছে এছ'চিয়েটেড উইথ টি গাৰ্ডেন ৱৰ্কাৰ্ছ, আমি গোটেইখিনি এড্ৰেছ কৰিবলৈ ইয়াতে ট্ৰাই কৰি আছোঁ। আপোনালোকে এইটো পঢ়িলে গম পাই যাব এইখিনি কথা, ঠিক আছে? আৰু ডেডিকেটেড কমিউনিটি হেল্থ অফিচাৰ্ছ থাকিব। তাৰ উপৰিও আমি সেনেকৈ মেডিচিনছ আৰু ডায়েগনষ্টিক্সখিনি তেখেতক ছাৰ্ভিচেছ দিয়া যাব, ফ্ৰী ছাৰ্ভিচেছ কিছু, ঠিক আছে? আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, লেবাৰ ৰুমছ থাকিব, নিউনেটেল এমাৰ্জেঞ্চি ট্ৰিটমেণ্ট থাকিব, এই গোটেইখিনি তেখেতসকলক ফেচিলিটেট কৰা যাব। এতিয়া আমি আৰু এটা বস্তু যোনটো জানিব লাগে, যোনটো ইয়াৰ আমব্ৰেলা মানে যোনটো চবতকৈ ওপৰত আছে ন, আয়ুষ্মান ভাৰত স্কীম, সেইটোৰ আণ্ডাৰতে গোটেইখিনি হৈ আছে, ৰাইট? তো এই যোনখিনি আয়ুষ্মান ভাৰত স্কীমটো আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ যোনটো হয় ন, এইটো আয়ুষ্মান ভাৰত স্কীমৰ আণ্ডাৰতে আছে। তো দিছ স্কীম ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হেল্থ এছুৰেঞ্চ স্কীম বুলি আমি ক'ব পাৰোঁ। এইটো এটা ৰিভলিউচনেৰী হেল্থ স্কীম বুলি আমি ক'ব পাৰোঁ, মানে চাবলগীয়া, ৰাইট? ইণ্টাৰনেশ্যনেলি এক্লেইমড এটা হয় কি 2018ত এইটো নেশ্যনেল হেল্থ পলিচি 2017 যোনটো ৰিকমেণ্ডেশ্যন হৈছিলে, তাৰপাছত এইটো আয়ুষ্মান ভাৰত স্কীম ষ্টাৰ্ট কৰা হ'ল। আৰু দিছ ইজ টু বেচিকেলি প্ৰভাইড ইউনিভাৰ্চেল হেল্থ কাভাৰেজ, ঠিক আছে? ইউনিভাৰ্চেল হেল্থ কাভাৰেজ। আৰু এইটোৱে চব মানে গোটেইখিনি বস্তুকে প্ৰম'টিভ, প্ৰিভেণ্টিভ, কিউৰেটিভ, পেলিয়েটিভ এণ্ড ৰিহেবিলিটিভ কেয়াৰ প্ৰভাইড কৰিব, ঠিক আছে? তাৰ উপৰিও এইটো এটা চেণ্ট্ৰেলি স্পনচাৰ্ড স্কীম হয়। আৰু ইয়াৰে কম্পনেণ্টছবিলাক হৈছে নন কমিউনিকেবল মেটাৰনেল এণ্ড চাইল্ড হেল্থ ছাৰ্ভিচেছ, গোটেইখিনি ইয়াতে পৰিব। দুটা কম্পনেণ্টছত ভাগ কৰিব পাৰোঁ আমি বেচিকেলি। এটা হৈ গ'ল হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, আমি যোনটো অলৰেডি কৈছোঁ, আৰু 2 নম্বৰতে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, ঠিক আছে? ইয়াতে এই জন আৰোগ্য যোজনাৰ আণ্ডাৰতে 5 লাখ টকাকৈ প্ৰতি ফেমিলিক দিয়া যাব, ঠিক আছে? এইটো MCQ আপোনালোকে ট্ৰাই কৰিব পাৰে ছল্ভ কৰিবলৈ, আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত দি দিব। নেক্সট আমি যদি চাওঁ টপিকটো, সেইটো হৈছে আমাৰ আছাম টেবলিউ ছেট ফৰ ৰেড ফৰ্ট এক্সিবিশ্যন অন ৰিপাব্লিক ডে 2025। ইয়াতে এতিয়া কথাটো হৈছে আপোনালোকে এইটো নাভাবিব কি আমাৰ টেবলিউটো এইবাৰ পেৰেডত যাব, মানে যোনটো কৰ্তব্য পাথত আমাৰ পেৰেড হয় তাতে গাড়ীত চলি নাযায় এইবাৰ, সেইটো 2026ত হ'ব। এইবাৰ আমাৰ তাতে যোনটো ৰেড ফৰ্ট এক্সিবিশ্যন হ'ব তাতে আমাৰ টেবলিউটো থাকিব, ঠিক আছে? চ' এইখিনি কথা অলপ আমি জানো আহক, মানে কেনেকৈ হয়, কি হয়, টেবলিউ কেনেকৈ চিলেকশ্যন হয়, কোনে চিলেক্ট কৰে, সেইখিনি কথা অলপ জানি লোৱা দৰকাৰী চিন্স নিউজত আহিছে। নাও আমাৰ যোনটো এবাৰ টেবলিউ গৈছে, সেই টেবলিউটোত আমি যদি চাবলৈ যাওঁ কি কি ডিটেইলছ আছে, আই মিন ডিটেইলছ অফ দ্য টেবলিউ আমি যদি এনালাইজ এটা কৰি চাবলৈ যাওঁ, তাতে এখন শৰাই দেখুওৱা হৈছে, সত্ৰীয় ডান্সটো দেখুওৱা হৈছে, বিহু ডান্সটো দেখুওৱা হৈছে, ৱাইল্ড লাইফ ৰিপ্ৰেজেণ্টেশ্যন, ঠিক আছে? তাতে কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা দিয়া গৈছে, আৰু 100 ৰাইন'চৰাছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা হয়, সেইখিনি গোটেই মেনশ্যন কৰা গৈছে। আহোম কিংডমৰ লেগেচি, চৰাইদেউ মৈদামৰ এটা বিউৰেল মন যোনটো আছে আমাৰ হেমিস্ফেৰিকেল ষ্ট্ৰাকচাৰ, সেইটো এটা ৰেপ্লিকা বনোৱা গৈছে। ত' আপোনালোকে এইখিনি জানাটো উচিত, বিকজ MCQত এনেকুৱা সুধি দিব পাৰে উইচ এমং দ্য ফলোৱিং ৱাজ ডিছপ্লেড ইন দ্য টেবলিউ অফ 2025 ৰিপাব্লিক ডে, ঠিক আছে? আৰু এটা কথা কৈ থ'ব বিচাৰোঁ যে এইটো এক্সিবিশ্যনতে থাকিব হা, পেৰেডত নাযায়। মই যেনেকৈ আপোনালোকক কৈছোঁ ৰেড ফৰ্টৰ এটা এক্সিবিশ্যন লাগে,
সেই ভাৰত পাৰ্ভ বুলি কওঁ আমি 26 জানুৱাৰীৰ পৰা মোটামুটি 31 তাৰিখলৈকে চাগে থাকে খুব সম্ভৱ চ' এই ভাৰত পাৰ্ভ নামৰ যোনটো এটা ইভেণ্ট হয় আই মিন দ্য এক্সিবিশ্যন হয় ৰেড ফৰ্টত হয় তাতে এইটো ডিছপ্লেত থাকিব ঠিক আছে আৰু এইবাৰৰ যোনটো থিম হয় ন সেই থিমটো হৈছে কি গোল্ডেন ইণ্ডিয়া হেৰিটেজ এণ্ড ডেভেলপমেণ্ট স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ ঠিক আছে নাও ৰিপাব্লিক ডে' পেৰেডটো 2026ত আমাৰ অসমৰ পৰা টেবলিউটোৱে পাৰ্টিচিপেট কৰিব সেইটো আমি অহা বছৰ আমি গম পাম কি যাব কেনেকৈ চিলেক্ট হ'ব এতিয়া কেনেকৈ চিলেক্ট হয় ন সেইটো বস্তু আমি ডিছকাছ কৰিম লাইক এই টেবলিউ যে আমি এটা পঠাম ইয়াৰ পৰা কোনে স্ক্ৰুটিনি কৰিব কোনে চিলেক্ট কৰিব কেনেকৈ হ'ব লেট আছ আণ্ডাৰষ্টেণ্ড এইটো ফাৰ্ষ্টতে যায় চিলেকশ্যন প্ৰচেছটো ষ্টাৰ্ট হয় ইনিচিয়েট হয় মিনিষ্ট্ৰী অফ ডিফেন্সৰ পৰা ঠিক আছে তাৰপিছত এটা এক্সপাৰ্ট কমিটি তেখেতসকলে বনাব সেই এক্সপাৰ্ট কমিটিটোৰ মানে মানুহ থাকিব কোন কোন ফ্ৰম ভেৰিয়াছ বেকগ্ৰাউণ্ডছ লাইক আৰ্ট কালচাৰ পেইণ্টিং এইখিনি মানুহ থাকিব সেই মানুহখিনিয়ে যোনটো ফাৰ্ষ্টতে স্কেটছখন দিয়ে সেই স্কেটছ বা ডিজাইনটো স্ক্ৰুটিনাইজ কৰে ৰাইট সেই কমিটিটোৱে পূৰা স্ক্ৰুটিনি কৰে ভালকৈ চাই মেলে গোটেই স্কেটছখিনি বুজে মেলে তাৰপিছত একচেপ্ট কৰে বা কিবা চেঞ্জেছ ৰিকমেণ্ড কৰে তাৰপিছত নেক্সট ষ্টেজত কি হয় এটা 3 ডাইমেনশ্যনেল সৰু ৰেপ্লিকা এটা দিয়ে সেই ৰেপ্লিকাটো যোনটো আকৌ ফাইনেল চিলেকশ্যন টিমে বহি পেলাই চায় চোৱাৰ পিছত তেখেতসকলে কিছু কিছু চেঞ্জেছ ৰিকমেণ্ড কৰিবও পাৰে আল্টিমেটলি গৈ পেলাই একচেপ্ট কৰিব এইটো টেবলিউ যাব পাৰে নে নোৱাৰে আপোনালোকে শুনিছে নিশ্চয় কি এই টেবলিউ যেতিয়া হয় পেৰেডটো হয় মাজে মাজে আপোনালোকে শুনে কি চব ষ্টেটছে নাপালে বা এইবাৰো আমাৰ অসমে পোৱা নাই তাত দিবৰ কাৰণে ঠিক আছে তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা ৰোটেশ্যনেল পলিচি ছিষ্টেম ইনিচিয়েট কৰিছিলে য'ত কোৱা যায় যে মানে 3 বছৰৰ ভিতৰত মানে গোটেইখন ষ্টেটছ অফ দ্য কাণ্ট্ৰি উইল গেট এ চান্স 3 বছৰৰ ভিতৰত মানে এটা ৰোটেশ্যন হৈ থাকে ঠিক আছে অসমে এই বছৰ পোৱা নাই অহা বছৰলৈ পাব ৰাইট ত' এইবছৰ আমাৰ কোনে কোনে পাইছে ত্ৰিপুৰা মিজোৰাম আৰু ছিকিমে পাইছে এইবাৰ আপোনালোকে মনত ৰাখিব এইবিলাক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে আৰু এই বস্তুটো ৰোটেশ্যনেল বেচিছত যে হ'ব এইটো কোনে গাইডলাইন ছেট কৰিছে মিনিষ্ট্ৰী অফ ডিফেন্স আৰু মিনিষ্ট্ৰী অফ কালচাৰে এটা MOU চাইন কৰি পেলাই এইটো ডিচিশ্যন লৈছে ঠিক আছে সৰি MOU চাইন কৰা নাই মিনিষ্ট্ৰী অফ ডিফেন্স আৰু মিনিষ্ট্ৰী অফ কালচাৰে এইটো ডিচিশ্যন লৈছে ঠিক আছে আৰু এনেকুৱা 31টা টেবলিউ আমি দেখা পাওঁ ফ্ৰম 16 ষ্টেটছ আৰু 15 ইউনিয়ন টেৰিটৰিজ এনুৱেলি পাৰ্টিচিপেট কৰে Based on this content, you may please solve this MCQ and answer in the comment section. Next topic to is a case study, community action report. আমি এই টপিকটো নিউজ হিচাপে বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাট আমি যদি চাবলৈ যাওঁ এথিক্স পেপাৰত আমি এনেকুৱা এক্সাম্পলছ কিছুমান ইউজ কৰিব পাৰোঁ লোকেল এক্সাম্পলছ উইচ উড বি বেনিফিচিয়েল ফৰ আছ চ' মই চেষ্টা কৰিছোঁ এইটো আপোনালোকৰ আগত লৈ আনিবলৈ এখন ট্ৰাক নিউজটো এইটো এনেকুৱা হয় কি এখন ট্ৰাক গৈ আছিলে আপোনাৰ যোৰাবাটৰ ফালে আমাৰ খানাপাৰাৰ পৰা গৈ আছিলে আৰু হঠাতে যোনটো ড্ৰাইভাৰ বহি থকা চেম্বাৰ তাতে শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লগা ষ্টাৰ্ট হৈ গ'ল এতিয়া সেই ঘটনাস্থলীত থকা মানুহ ওচৰত যিমানখিনি মানুহ আছিলে চবেই লগে ভাগে কামটো মানে কিছুমানে পানী ঢালিছে কিছুমানে বালি আনিছে হয়তো আৰু কিছুমানে এনেকৈ চবেই জুইটো নুমাবলৈ চেষ্টা কৰিছে আৰু লগতে পুলিচ যোনখিনি আছিলে ট্ৰেফিক ডিউটি আছিলে যোনখিনি তেখেতসকলেও গাড়ীখিনি ৰখাইছে দূৰৰ পৰাই ৰখাই দিছে গাড়ী ওচৰত আহিব দিয়া নাই তো লগে ভাগে গোটেইখিনিয়ে কামটো কৰাৰ কাৰণে এটা কমিউনিটি একশ্যন প্ৰপাৰলি লোৱাৰ কাৰণে এটা খুব ডাঙৰ ঘটনাৰ পৰা হয়তো সন্মুখীন হোৱাৰ পৰা এইটো বাচিলে জয়পুৰত আমি যোনটো ৰিচেণ্টলি দেখা পাইছিলোঁ ৰাইট ইমান ডাঙৰ ঘটনা হৈ যাব পাৰে তো চিমিলাৰলি এইটো এনেকুৱা চিটুৱেশ্যন এটা হ'ব পাৰিলে হয় তো আমি এইটো বস্তু কনচিডাৰ কৰিব লাগিব কি দিছ বিকামছ ইম্পৰ্টেণ্ট কি আমি ইয়াৰে যোনখিনি ধৰি লওক ৱৰ্ডছ যোনখিনি এছ'চিয়েটেড এথিক্সৰ লগত যোনখিনি আমি ইউজ কৰিব পাৰোঁ টাৰ্মছ সেইখিনি এছ'চিয়েটেড হৈ থকা এটা হৈ গ'ল এম্পেথি যেনেকৈ সেই মানুহখিনিয়ে চাওক পলায়ো যাব পাৰিলে হয় ৰাইট তাতে ভয় খাই পেলাই পলায়ো যাব পাৰিলে হয় পলাইতো যোৱা নাই কালেক্টিভলি তেখেতসকলে ভাবিলে কি এটা পটেঞ্চিয়েল ডেঞ্জাৰ আছে ৰাইট দে আইডেণ্টিফাই দ্য পটেঞ্চিয়েল ডেঞ্জাৰ অফ লাইফ এণ্ড প্ৰপাৰ্টি যাৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিলে হেল্প কৰিবৰ কাৰণে চ' বেচিকেলি দিছ ইজ এম্পেথি ৰাইট নেক্সট আপোনালোকে ক'ব পাৰে কি ৰেছপনচিবিলিটি পুলিচ পাৰ্চনেল চিটিজেন্সৰ নিজৰ ৰেছপনচিবিলিটি তেখেতসকলে পূৰা নিভাইছে ৰাইট নেক্সট হৈছে চলিডাৰিটি তাৰপিছত হৈছে আপুনি ছিগনিফিকেঞ্চটো কি আমি ইয়াত চাব লাগিব যে এইবিলাক হৈছে গুড চেমেৰিটেন্স আমি যে কওঁ ৰাস্তাত গৈ থাকোঁতে কিছুমান মানুহে ভাল কাম এটা কৰি গ'ল ৰাইট চ' এই গুড চেমেৰিটেন্সৰ এটা ধুনীয়া এক্সাম্পল হয় এইটো ঠিক আছে এইটো এটা ডিজাষ্টাৰ মিটিগেশ্যনত তেখেতসকলে বহুত ডাঙৰ ৰোল ল'লে ৰাইট এণ্ড দিছ হেল্পড ছেভিং দিছ পাৰ্টিকুলাৰ ইনচিডেণ্ট উইচ কুড হেভ বিন এ ডিজাষ্টাৰ ঠিক আছে
আৰু ইয়াৰ আউটকামটো কি হ'ল কি টাইমলি ইণ্টাৰভেনশ্যন হোৱাৰ কাৰণে এই ডাঙৰ ঘটনাটো বাচিবলৈ সক্ষম হ'ল ঠিক আছে চ' ইয়াতে বহুত বেছি জানিব লগা একো নাই এইখিনি আপোনালোকে যদি বিচাৰে আপোনালোকে কেছ ষ্টাডিত ইউ কেন ইউজ ইট আৰু এই আপুনি এইটো ষ্টৰি বা এইটো যোনটো ৰিয়েল লাইফ এক্সাম্পল হয় আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে নেক্সট টপিকটো আমাৰ হৈছে কেনিয়া টি এণ্ড ইটছ থ্ৰেট এটা ৱৰিং ট্ৰেণ্ড এটা আৰ্টিকেল আহিছিলে আছাম ট্ৰিবিউনত ইয়াত আমি দেখোঁ যে কেনিয়ান ট্ৰি যোনটো হয় টি এক্সপৰ্ট সেইটো বহুত ইণ্ডিয়ালৈ বাঢ়ি গৈছে 288% বাঢ়িছে ঠিক আছে আৰু 13.71 মিলিয়ন কিলোগ্ৰামছ আপোনালোকে চাব পাৰে ডেটা দিয়া আছে সিমান মিলিয়ন কিলোগ্ৰামছ 3.53 পৰা ইমান এতিয়া হৈ গৈছে ঠিক বেচিকেলি 288% ৰাইজ বহুত বেছি মানে এইটো এণ্ড দিছ ইজ আ ভেৰি বেড চিটুৱেশ্যন ফৰ দ্য লোকেল মাৰ্কেট ঠিক আছে কিহৰ কাৰণে আমি লেট আছ আণ্ডাৰষ্টেণ্ড এইটো কিহৰ কাৰণে বেয়া হ'ব পাৰে এতিয়া আহিছে কিয় আহিলে মানে ক'ৰবাৰ পৰা চাহটো অনাটো বেয়া হৈ নাযায় ইট চেল্ফ ডাজ নট মিন কি চাহটো বেয়া মানে কেনিয়ান টিয়ে কিবা বেয়া কৰি দিব মাৰ্কেট ডিষ্টৰ্ট কৰি দিব পাৰে লেট আছ আণ্ডাৰষ্টেণ্ড কি কিহৰ কাৰণে এইটো প্ৰব্লেমটো আমি দেখা পাওঁ কিহৰ কাৰণে আমি এইটো ৱৰিং ট্ৰেণ্ড বুলি কৈছোঁ এতিয়া যেতিয়া এইখিনি চালোঁ আমি দেখা পালোঁ যে অসম চাহ মানে আছাম টি যোনটো প্ৰাইচ হয় সেইটো হৈছে এৰাউণ্ড 252.83 পাৰ কেজি আৰু কেনিয়া ট্ৰিটো আমি 156.73 মোটামুটি আপুনি 100 টকাৰ ওচৰা ওচৰি ডিফাৰেঞ্চ এটা পোৱা যায় ত' মানুহে বেচিকেলি এইটো কিনা ষ্টাৰ্ট কৰিব ঠিক আছে আৰু কিনাতকৈ ভয়টো কি চবতকৈ ডাঙৰ কথা যোনবিলাক ট্ৰেডাৰ্ছ আছে যোনবিলাকে ব্যৱসায়ী কৰে ব্লেণ্ডিং কৰে ন চাহপাতৰ এনেকৈ চাহপাতৰ ব্লেণ্ডিং কৰে যে এইটো আপোনালোকক এই চাহপাতৰ ব্লেণ্ডিং কৰে ধৰি লওক বেলেগ বেলেগ চাহপাত ৰাখি পেলাই মিক্স কৰি পেলাই এনেকৈ নকৰে মেচিনত ভালকৈ প্ৰপাৰলি কৰে কিন্তু সেই ব্লেণ্ডিংটো কৰে ত' ইয়াতে কি হৈছে মেইন প্ৰব্লেমটো সেইটোৱে কি আমাৰ যোনটো আছাম টি আছে সেইটোতো ভাল কোৱালিটি টি হয় সেই ভাল কোৱালিটিৰ টিৰ লগত আমি এই কেনিয়াৰ পৰা অহা সস্তা দামী টিটো মিক্স কৰি দি আছোঁ বহুত মানুহে কৰি আছে এইটো ট্ৰেডাৰ্ছবিলাকে সেইটো কৰি পেলাই আছাম টি নামত বা ইণ্ডিয়ান টি নামত বিক্ৰী কৰি আছে ডমেষ্টিক মাৰ্কেটতো বিক্ৰী হৈ আছে আৰু এব্ৰডতো বিক্ৰী হৈ আছে ত' আল্টিমেটলি বেয়া নামটো কাৰ হ'ব মাৰ্কেট ডিষ্টৰ্ট কাৰ হৈ যাব আমাৰ আছাম টিৰ বা আমাৰ ইণ্ডিয়ান টিৰ ৰাইট চ' দিছ ইজ আ থ্ৰেট ফৰ দ্য ইকনমি এণ্ড এজ ৱেল এজ দ্য টি ইণ্ডাষ্ট্ৰি অফ আছাম ঠিক আছে এনেকৈ আপুনি এতিয়া যোনটো নৰ্থ ইণ্ডিয়া টি কাউন্সিল আছিলে যোনে মনিটৰ কৰিছিলে বেচিকেলি এটা হিচাপ থাকে মেক্সিমাম ৰেচিডিউ লিমিট কমপ্লায়েঞ্চ বুলি কওঁ আমি ত' মেক্সিমাম ৰেচিডিউ লিমিটত কি হয় কি কিছুমান যোনবিলাক আমাৰ কণ্টেণ্ট থাকে কিছুমান পেষ্টিচাইডছ হাৰ্বিচাইডছ আমি যি দিওঁ সেইবিলাক এটা লিমিটেড এমাউণ্টলৈকেহে থাকিব পাৰে তাতকৈ বেছি হৈ গ'লে দ'জ আৰ নট একচেপ্টেড এণ্ড দ'জ কুড নট বি চ'ল্ড সেইবিলাক ডিটাৰমাইন কৰি আছিলে ইহঁতি যোনটো নৰ্থ ইণ্ডিয়া টি কাউন্সিল এতিয়া সেইটো এবলিছ কৰি দিয়া গ'ল ঠিক আছে ত' প্ৰব্লেম আৰু বাঢ়ি গ'ল তাৰ উপৰিও ডিউটি ফ্ৰী ইম্পৰ্টছ হৈ আছে এইবিলাক কেনিয়াৰ টিটো ডিউটি ফ্ৰী ইম্পৰ্ট সেইটো কাৰণে আৰু সস্তাত পাই আছে ডিউটি লগাই নাই সিহঁতৰ ওপৰত ত' সিহঁতি কম দামত পাই আছোঁ কেনিয়ান টিটো পাই আছে ৰাইট চ' দিছ এই কনচিকুৱেঞ্চেছবিলাক কি হ'ব পাৰে আপোনালোকে চাওক টি প্ৰডিউচাৰৰ এংগলৰ পৰা ইণ্ডিয়ান টি প্ৰডিউচাৰ এংগলৰ পৰা কি হ'ব পাৰে কি প্ৰফিটেবিলিটিটো কমি যাব ঠিক আছে কাৰণ বাহিৰৰ পৰা ইমান কম দামত আহি আছে চাহপাত মানুহে সেইটোৱে কিনিব চ' টি প্ৰডিউচাৰ্ছৰ কাৰণে সেইটো ফালৰ পৰা প্ৰব্লেম আৰু টি মাৰ্কেটৰ কাৰণেও প্ৰব্লেম কাৰণ মই যেনেকৈ ক'লোঁ আপোনালোকক বুজাই দিলোঁ কি কোৱালিটিটো কম্প্ৰমাইজ কৰা হৈছে অলৰেডি কোৱালিটি কম্প্ৰমাইজ কৰাৰ লগে লগে মাৰ্কেটটো ডিষ্টৰ্ট হ'বই হ'ব মানুহে ডিমাণ্ডটো কমি যাবই ক'ব কি আজিকালি আছাম টিটো ভাল নহয় বা আজিকালি ইণ্ডিয়ান টিটো ভাল নহয় এনেকৈ মানুহে লাহে লাহে কোৱা ষ্টাৰ্ট কৰিব ইনফেক্ট ফৰেনতো এইটো কথা চলিব ৰাইট সেইটোৱে আছিলে এইটো নিউজ আৰু আপোনালোকে চাব পাৰে এইটো কিছুমান ডেটা আপোনালোকে আনচাৰত লিখোঁতে বা MCQত কেতিয়াবা আহিব পাৰে 51% অফ দ্য টি ইন ইণ্ডিয়া ইজ প্ৰডিউচ ফ্ৰম আছাম ঠিক আছে চ' ইট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট টি প্ৰডিউচাৰ্ছ ইন ইণ্ডিয়া নেক্সট আৰ্টিকলটো হৈছে এবাউট এৱাৰ্ডছ শিল্পী দিৱস এনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে আমি দেখা পাওঁ যে মেচ দ্য ফলোয়িং টাইপৰ কুৱেশ্যনছ বা ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ বহুত দেখা পাওঁ এৱাৰ্ডছ ৰিলেটেড বা বুকছ ৰিলেটেড ঠিক আছে ত' ৰিচেণ্টলি শিল্পী দিৱসত এৱাৰ্ডছ কিছুমান পালে আমি সেই এৱাৰ্ডছবিলাক আমি ডিছকাশ্যন কৰোঁ আৰু প্ৰথমে আমি জানিব লাগিব যে শিল্পী দিৱসটো আমি কেতিয়া পালন কৰোঁ এইটো হৈছে ডেথ এনিভাৰ্চাৰী অফ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ তেখেতক কমেমৰেট কৰিবৰ কাৰণে এই অনুষ্ঠানটো পালন কৰা যায় নাও এই বছৰৰ এৱাৰ্ড যোনে পাইছে ন শিল্পী এৱাৰ্ড যোনে পাইছে তেখেতৰ নাম হৈছে প্ৰথমগৰাকীৰ নাম হৈছে অনিমা চৌধুৰী বাইদেউ আৰু
মুকুল ৰাভা ছাৰ তেখেতসকলে এৱাৰ্ডটো পাইছে এবাৰ। অনিমা বাইদেউৰ কথা যদি ক'বলৈ যাওঁ, তেখেত এগৰাকী বহুত ডাঙৰ ছিংগাৰ হয়, প্লেবেক ছিংগাৰ হয়। তেখেতে বহুতো অসমীয়া মুভিত যেনেকৈ মুকুতা, পুতলা ঘৰ, প্ৰেম জনমে জনমে, অৰণ্য, এইখিনি গোটেই তেখেতলোকে কণ্ট্ৰিবিউট কৰিছে, তেখেতে গাইছে। তাৰ উপৰিও বেংগলী মুভি ত্ৰিধৰাত তেখেতে নিজৰ ভইচ লেণ্ড কৰিছে। তেখেতক গ্ৰেড এ আৰ্টিষ্ট বুলিও আমি দূৰদৰ্শনৰ ৰিকগনিশ্যন দিয়া যায়, ঠিক আছে। তাৰ লগতে তেখেতে বহুতখিনি বিহু গীত, বনগীত, টোকাৰী গীত, বিয়ানাম তেখেতে গাইছে। লগতে মুকুল ৰাভা ছাৰৰ কথা কওঁ, তেখেত হৈছে ফ'ল্ক আৰ্টিষ্ট। বেচিকেলি তেখেতে ৰাভা মডাৰ্ণ ছংছ গায় আৰু তেখেতে লগতে বহুত ফ'ক কালচাৰৰ ওপৰত বহুত কিতাপো লিখিছে। এই শিল্পী দিৱসৰ লগতে আৰু কিছু এৱাৰ্ডছো দিয়া যায় শিল্পী দিৱসতে। সেই ছেইম দিনাখনে আৰু কিছুমান এৱাৰ্ড দিয়া যায়। এটা হৈছে কি আপোনাৰ নটহীৰীয় ফানী শৰ্মা এৱাৰ্ড 2024। কোনে পাইছে? এক্ট্ৰেছ ৰেবা ফুকনে। তেখেতে টেকনিকেল গ্লিচ, তেখেতে নিউমাৰাছ এনেকুৱা মুভিজত এক্ট কৰিছে, যেনেকৈ এণ্টনি মোৰ নাম, ৰেলৰ আলিৰ দুবৰি বন, ঠিক আছে। তো আপোনালোকে এইবিলাক মুভিজবিলাকৰ নামটো মনত ৰখাও দৰকাৰী হৈ যায়, চিন্স তেখেতসকলে এৱাৰ্ডটো পাইছে, কেতিয়াবা MCQত সুধি দিব পাৰে, ঠিক আছে। আৰু দিজ আৰ নোটেড ফৰ দেয়াৰ পাৰফৰ্মেঞ্চেছ ইন থিয়েটাৰ এণ্ড মোবাইল থিয়েটাৰ গ্ৰুপছতো তেখেতসকলৰ বহুত প্ৰচলিত। নেক্সট হৈ গ'ল আপোনালোকৰ আৰু এটা এৱাৰ্ড, সাহিত্য ঐশ্বৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড। এইটো এৱাৰ্ড কোনে পাইছে? এক্ট্ৰেছ হীৰা নেওগ বাইদেৱে পাইছে। নাও তেখেতো ছেইম এনেকুৱা বহুতখিনি প্ৰডাকশ্যনছৰ লগত এছ'চিয়েট হৈ আছে, শ্ৰীমতী মহাময়ী, উপপাত, শেৱালী, শেষ উপহাৰ, ঠিক আছে। এই গোটেইখিনি আপোনালোকে মনত ৰাখিব, ঠিক আছে। এইখিনি এৱাৰ্ড ৰিচেণ্টলি পাইছে, চিন্স ইট বিকামছ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ। নাও ভীমবৰ দেউৰী এৱাৰ্ড, লাষ্ট যোনটো এৱাৰ্ড দিছে এইটো, এই গোটেইকেইটা এৱাৰ্ড ইয়াতে দিছে হা। আপোনালোকক লেট মি ৰিমাইণ্ড ইউ ওৱান মোৰ টাইম, শিল্পী দিৱসতে এই গোটেইখিনি এৱাৰ্ড দিছে। শিল্পী এৱাৰ্ড, সূৰ্য ফণী শৰ্মা এৱাৰ্ড, সাহিত্য ঐশ্বৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড, ভীমবৰ দেউৰী এৱাৰ্ড, গোটেইখিনি এৱাৰ্ড সেইদিনাখনেই দিছে। আৰু ভীমবৰ দেউৰী এৱাৰ্ডটো কোনে পাইছে? ৰিনাউণ্ড ছ'চিয়েল ৱৰ্কাৰ জ্বলেশ্বৰ ব্ৰহ্ম, ঠিক আছে। ত' তেখেতৰ নামতো বহুতখিনি আছে ক'বলগীয়া, আপোনালোকক ইয়াত লিখি থৈছোঁ, আপোনালোকে কাইণ্ডলি চাই ল'ব। আমি নেক্সট নিউজটোৰ ফালে মুভ কৰিছোঁ, সেইটো হৈছে ফেষ্টিভেল পাক্কে। এতিয়া পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল, এইটো চাওক, এইটো আপোনালোকে বহুত বেছি ইয়াতে ডিটেইলছত জানিব নালাগে, জাষ্ট এইখিনি জানিলে হ'ল কি এই ফেষ্টিভেলটো ক'ত হৈ আছে। এই ফেষ্টিভেলটো হৈ আছে অৰুণাচল প্ৰদেশত, ঠিক আছে। এনেকৈ আহি যায় কুৱেশ্যনছ আমাৰ কেতিয়াবা। তাৰ উপৰিও আপোনালোকৰ দুটামান কথা জনা উচিত যে হৰ্ণবিল, যোনটো গ্ৰেট হৰ্ণবিল আছে, সেইটো অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ ষ্টেট বাৰ্ড হয়। আমি হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ড শুনি থাকোঁ, ফেমাছ চবতকৈ বেছি সেইটোৱে হয়। কিন্তু এটা কথা আপোনালোকে জানিব কি নাগালেণ্ডৰ যোনটো ষ্টেট বাৰ্ড হয় সেইটো কিন্তু গ্ৰেট হৰ্ণবিল নহয়, ঠিক আছে। ইয়াতে যোনটো পাক্কে টাইগাৰ ৰিজাৰ্ভ আছে, তাতে আপোনালোকৰ এনেকুৱা 4টা হৰ্ণবিল স্পেচিছ পোৱা যায়, গ্ৰেট হৰ্ণবিল, ৰেড হৰ্ণবিল, অৰিয়েণ্টেল পাইড হৰ্ণবিল আৰু এণ্ডেঞ্জাৰ্ড ৰুফোছ নেক্ড হৰ্ণবিল, ঠিক আছে। আৰু গ্ৰেট হৰ্ণবিলটো আমাৰ ভালনাৰেবল ষ্টেটাছ পায় IUCN ৰেড লিষ্টত, ঠিক আছে। নেক্সট টপিকটো আমি যোনটো কৰিব গৈ আছোঁ, দেট ইজ এবাউট জোনাকী চিনেমা হল। ৰিচেণ্টলি এটা নিউজ আহিছিলে কি এই জোনাকী চিনেমা হলটো 7 বছৰ ধৰি ডিফাংচনেল হৈ আছে, ঠিক আছে। ইমান এটা ডাঙৰ অসমৰ এটা ইমান ডাঙৰ এটা এষ্টাব্লিছমেণ্ট হয়। আই মিন ইট ৱাজ ছাচ এ ফেমাছ থিং বেক দেন ৱেন জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ ষ্টাৰ্টেড দিছ চিনেমা হল, ৰাইট। তো তেতিয়াৰ পৰা এনেকৈ এতিয়া আহি এইটো অৱস্থাত যে আহি পৰিছে, সেইটো কাৰণে এটা আৰ্টিকেল আহিছে। তো এতিয়া আমি আৰ্টিকেলটোত বেছি নাযাওঁ, কি এনেকৈ নিৰ্মাণ কৰিব, কি কৰিব, সেইখিনি আমি নাযাওঁ। আমি জাষ্ট কিছুমান ফেক্টছ জানি থওঁ জোনাকী চিনেমা হলৰ। যেনেকৈ ইয়াত মই অলৰেডি দিছোঁ আপোনালোকক, 1937 এই চিনেমা হলটো ফাৰ্ষ্ট এষ্টাব্লিছ কৰে তেজপুৰত। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইটো এটা সপোন আছিলে টু ক্ৰিয়েট ছাচ এ হল মানে ইন আছাম। যেতিয়া তেখেতে জয়মতী মুভিখন বনাইছিলে 1935, যেতিয়া তেখেতে ৰিয়েলাইজ কৰিছিলে যদি এটা হল থকাহেঁতেন কিমান ভাল আছিলে, মানুহখিনিয়ে গৈ হলত মুভিখন চাব পাৰিলে হয়, ৰাইট। ত' সেইটো কাৰণে এই আইডিয়াটোৰ ভাবিয়ে তেখেতে ইনিচিয়েট কৰিলে আৰু গৈ পেলাই এই হলটো হ'ল। এই হলটোৰ নাম জোনাকী কিয় দিয়া গৈছিলে? জোনাকী ইজ আ মেটাফৰ ইউজড
কিহৰ কাৰণে কাৰণ এই হলটোৰ পৰাই মানে মানুহৰ মাজত লাইট আৰু এণ্টাৰটেইনমেণ্ট আহিছিলে ঠিক আছে যেনেকৈ জোনাকী পৰুৱাই আমাক লাইট দিয়ে ন সেনেকৈ এই জোনাকীয়ে লাইট আৰু এণ্টাৰটেইনমেণ্ট টু দ্য পিপল লৈ আনিছিলে ঠিক আছে তাৰ উপৰিও আমি চাব যাওঁ যে তাৰপিছত আমি এটা কথা জানিবলগীয়া উচিত যে এই প্ৰথম এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কেতিয়াবা আহি যাব পাৰে এনেকুৱা কুৱেশ্যন কি প্ৰথমখন মুভি জোনাকীত হলত স্ক্ৰীণ কৰা মুভিখনৰ নাম কি আছিলে সেইখনৰ নাম আছিলে এলিফেণ্ট বয় 1937 এইখন ইংলিছ মুভিয়ে আছিলে ঠিক আছে ইংলিছ ফিল্ম আছিলে আৰু ইয়াৰে এক্টৰ আছিলে চাবু দাস্তাগিৰ ঠিক আছে সেইজন ইণ্ডিয়ান আছিলে বাট মুভিখন ইংলিছ আছিলে MCQত কেতিয়াবা ফচি যাব পৰা যায় এইবিলাক বস্তুতে গৈ পেলাই ঠিক আছে আৰু 1960sলৈকে জোনাকী হলটো এক্সপাণ্ড কৰিছিলে হাজাৰ মানুহৰ ছিটিং কেপাচিটি লৈ অডিয়েঞ্চ একমডেট কৰিব পৰাকৈ নিৰ্মাণ কৰিছিলে দেন 2009ত ফাৰ্ষ্ট টাইম ডিজিটেল এইজলৈ গৈছিলে জোনাকী হল লামডক মিলিয়নখন ফাৰ্ষ্ট স্ক্ৰীণ কৰিছিলে বেচিকেলি মানে যেতিয়া ডিজিটেল প্ৰেজেণ্টেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম হেপেণ্ড ইন জোনাকী হল তাৰ উপৰিও এই জোনাকী ইজ নট জাষ্ট এ চিনেমা হল সেইটো কথা আপোনালোকে জানা উচিত জোনাকী ইজ নট জাষ্ট এ চিনেমা হল ইট ৰিপ্ৰেজেণ্টছ দ্য ৰেজিলিয়েঞ্চ এণ্ড কালচাৰেল ভিজন অফ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ এণ্ড হিজ ফেমিলি হেজ ফট টায়াৰলেছলি টু প্ৰমোট আছামিজ আৰ্ট এণ্ড কালচাৰ ঠিক আছে চ' আমি এইটো চাব লাগে যাতে এইটো আকৌ ৰিনিউ হৈ আহে আকৌ আমি যাতে ইয়াত যাব পাৰোঁ হলত ৰাইট চ' ভাল লাগিব পুৰণা বস্তুবোৰ এনেও ভাল লাগে সদায় ৰাইট নেক্সট টপিকটো আমি যোনটো কৰিব গৈ আছোঁ সেইটো হৈছে কি হিষ্টৰিক মাইলষ্টোন ইন আছামছ ইলেক্টৰেল হিষ্ট্ৰী এইবাৰ প্ৰথমবাৰৰ বাবে আমি দেখা পাওঁ যে ৱমেন ৰিপ্ৰেজেণ্টেশ্যনটো মানে বাঢ়িছে আপোনালোকে যদি চাব যায় 26,345 ভোটাৰ্ছ লেডি মানে ৱমেন বেছি হয় মতা মানুহতকৈ ইমানখিনি মাইকী মানুহ বেছি চ' দিছ gives us gender ratio in the electoral roll of 1,000 women per 1,000 men তো এইটো এটা হিষ্ট্ৰী হয় অসমৰ বাবে ফাৰ্ষ্ট টাইম হৈছে আৰু 126টা লেজিসলেটিভ এছেম্বলিৰ কনষ্টিটুৱেঞ্চিৰ ভিতৰত 71টা কনষ্টিটুৱেঞ্চি ওমেনে ছাৰপাছ কৰিছে মেনক ঠিক আছে চ' এটা বহুত ডাঙৰ কথা আৰু দিছ অলছ' it's a positive shift in the gender representation of voters and empowerment of women in the electoral process ঠিক আছে নেক্সট টপিক আমি যোনটো কৰিবলৈ যাম সেইটো হৈছে অৰুণয় আমি ৰিচেণ্টলি দেখা পাওঁ যে আমাৰ ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ ফিলিপিনছ গৈছিলে তাতে তেখেতে গামোচাখন আৰু আমাৰ অৰুণয়খন ধুনীয়াকৈ মানুহৰ আগত দেখাইছে তো সেই কাৰণে নিউজত আহিছে আমি সেইটো কাৰণে আমি জনা উচিত হৈ যায় কি অৰুণয় হয় কি চ' অৰুণয় ইজ বেচিকেলি অ বড়ো ট্ৰেডিশ্যনেল মাফলাৰ অৰ স্কাৰ্ফ ধুনীয়াকৈ মানুহে লয় এনেকৈ গামোচা নিচিনাকৈ ৰাইট ত' সেইটো হৈ গ'ল আপোনাৰ বড়ো অৰুণয় ঠিক আছে এইটো MCQত আহি যাব পাৰে অৰুণয় ইজ ৰিলেটেড উইথ হুইচ কমিউনিটি বা কি হয় ৰাইট ত' জনাটো আমি উচিত নেক্সট নিউজ যোনটো আছে সেইটো হৈছে এখন বুক ৰিলিজ হৈছে বেচিক হিষ্ট্ৰী অফ মাল্টিৰেচিয়েল বাৰ্মা ইণ্ডিয়ানাইজেশ্যন এণ্ড বাৰ্মানাইজেশ্যন অথৰ হৈছে চাই চান আইক তেখেত এখন ম্যানমাৰৰ বেছ স্কলাৰ হয় আৰু এই ইভেণ্টটো হৈছে লাংগি গদাপানী ক্ষেত্ৰ ডিব্ৰুগড় এতিয়া তিনিটা ইনফৰ্মেশ্যন ইম্পৰ্টেণ্ট হৈ যায় এই বুকখন ৰিলিজ হৈছে ক'ত এই বুকখন কোনে লিখিছে চাই চাং আইক বুকখনৰ নামটোও ইম্পৰ্টেণ্ট হয় আৰু এই ইভেণ্টটো য'ত হৈছে লাংগি গদাপানী ক্ষেত্ৰ সেইটো ইম্পৰ্টেণ্ট হয় আমি গম পাই গ'লোঁ লাংগি গদাপানী ক্ষেত্ৰ ক'ত আছে ডিব্ৰুগড়ত কেতিয়াবা মেচ দ্য ফলোয়িঙত এনেকুৱা সুধি পেলাই আপোনাক ছাইডত দি দিব ডিব্ৰুগড় শিৱসাগৰ ঠিক আছে এনেকুৱা আৰু তিনিটা চাৰিটা জেগাৰ নাম দিব এনেকৈ সোধে কুৱেশ্যনছবিলাক MCQত ঠিক আছে নেক্সট টপিকটো আমি যোনটো কৰিব গৈ আছোঁ দেট ইজ এবাউট ভিচেৰা এক্সামিনেশ্যন এটা নিউজ আহিছিলে ফৰেনচিক এক্সপাৰ্টছ ফেচিং বাৰ্ণআউটছ ডিউ টু ৰাইজ ইন ভিচেৰা এক্সামিনেশ্যন নাও দিছ নিউজ এভৰিথিং এবাউট দ্য নিউজ ইজ নট ইম্পৰ্টেণ্ট বাট এই টাৰ্মটো যোনটো ভিচেৰা এক্সামিনেশ্যন ইট বিকামছ ৰেলিভেণ্ট বিকজ এনেকুৱা কুৱেশ্যনছ কেইটা আমি দেখোঁ এই টাৰ্মটো দি দিব আৰু সুধিব এক্সামত কি এই টাৰ্মটোৰ মিনিংটো কি হয় চ' ভিচেৰা এক্সামিনেশ্যন কি হয় বেচিকেলি যেতিয়া এজন মানুহ ঢুকায় বা যেতিয়া মানুহৰ ডেথ হয় তে সেই ডেথটো কিহৰ কাৰণে হৈছে আমি যদি এনেকুৱা কিছুমান ক্লেইম আছে যেনেকৈ পয়জনিঙৰ কাৰণে হ'ল বা ড্ৰাগ অভাৰড'জৰ কাৰণে হ'ল বা হাৰ্মফুল ছাবষ্টেঞ্চেছ লোৱাৰ কাৰণে হ'ল এনেকৈ যদি কোনোবাই ক্ৰিমিনেল কেছ এটা দিয়ে বা কোনোবাই যদি ক্লেইম কৰে তেতিয়া এই টেষ্টটো কৰা যায় ভিচেৰা এক্সামিনেশ্যন কৰা যায় আৰু এইটোৰ থ্ৰুৱেদি এষ্টাব্লিছ কৰা যায় ৱেডাৰ দিছ ডেথ ৱাজ ডিউ টু পয়জনিং ড্ৰাগ অভাৰড'জ অৰ হাৰ্মফুল ছাবষ্টেঞ্চেছ ঠিক আছে এইখিনি জানি থ'লে হ'ল ইয়াতে আৰু এইটো কৰিবৰ কাৰণে ফৰেনচিক ডিপাৰ্টমেণ্টে কৰে এনেকুৱা স্পেচিমেন লয় ষ্টমাক বা লিভাৰ বা এনেকুৱা আপোনাৰ কিডনিজৰ পৰা কিছুমান স্পেচিমেনছ কালেক্ট কৰে আৰু সেইটো টক্সিনছবিলাক জুখি চাবলৈ চেষ্টা কৰে তেখেতসকলে তাতে তেখেতসকলে আইডেণ্টিফাই কৰে ৱেডাৰ দিছ ৱাজ ডিউ টু
what factors it led to this death ঠিক আছে next topic to হল আপোনাৰ সঞ্জীৱ গোহাঁই বৰুৱা exhibition in ললিত কলা একাডেমি এইটো নিউজ ইম্পৰ্টেণ্ট কিহৰ কাৰণে হয় বিকজ ইট ইজ দ্য ফাৰ্ষ্ট টাইম কোনোবা অসমৰ পৰা চ'লো এক্সিবিশ্যন কৰি আছে ললিত কলা একাডেমিত ঠিক আছে তেখেতে 45 ফটোগ্ৰাফছ প্ৰডিউচ কৰিব ফৰ দ্য এক্সিবিশ্যন টাইটেলটো হৈছে ব্ৰহ্মপুত্ৰ এণ্ড আদাৰ ষ্টৰিজ ঠিক আছে তো এইখিনি জানি থ'লে হ'ল আৰু ললিত কলা একাডেমিটো হৈছে দিল্লীত অৱস্থিত আৰু 1954ত এইটো ষ্টাৰ্ট হৈছিলে প্ৰমোটছ ভিজুৱেল আৰ্টছ থ্ৰু এক্সিবিশ্যনছ এৱাৰ্ডছ এণ্ড ৰিচাৰ্চ ইনিচিয়েটিভছ ঠিক আছে তো আমাৰ লাষ্ট নিউজটোলৈ আমি এতিয়া আহি পাইছোঁ এইটো হৈছে মিছেলিনিয়াছ টপিকৰ লাষ্ট নিউজ এইটো এটা আৰ্টিকেল আহিছিলে এই আৰ্টিকেলটোৰ পৰা যোনটো এটা ইম্পৰ্টেণ্ট কথা হয় আছাম এডভান্সড হেল্থ কেয়াৰ ইনোভেশ্যন ইনষ্টিটিউট এট IIT গুৱাহাটী কোলাবৰেটিভ ইনিচিয়েটেড বাই গভৰ্ণমেণ্ট অফ আছাম এণ্ড IIT গুৱাহাটী বা সেইটো জানি থ'লেই হ'ল আপোনালোকে এইটো ক'ত হ'ব এতিয়া আহিটো যদি আপোনালোকে গম নাপায় ক'ত হ'ব কি হ'ব দেন ইট কেন বি এ ডিফাৰেণ্ট থিং ইন দ্য প্ৰিলিমছ তো সেইটো কাৰণে দৰকাৰ আছে জানি থোৱাত জাষ্ট সেইটো জানি থওক কি দিছ ইজ বেচিকেলি লাইক আ পোষ্ট গ্ৰেজুৱেট মেডিকেল কলেজ ফিচাৰিং 500 বেডেড ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ব তাতে আপোনাৰ ফিজিচিয়ানছ থাকিব ইঞ্জিনিয়াৰ্ছ থাকিব একদম কাট থ্ৰোট ৰিচাৰ্চ চলি থাকিব এইবিলাক জেগাত এনেকুৱাকৈ মানে তেখেতসকলে প্লেন কৰিছে আৰু ইয়াতে কিছুমান কাটিং এজ ৰিচাৰ্চ ষ্টেম চেলছ ডিজিটেল হেল্থ থেৰাপিউটিক্স এইবিলাক ডেভেলপমেণ্ট হোৱা দেখা যাব দ্যাটছ অল ফৰ টুডে থেংক ইউ এণ্ড হেভ আ গ্ৰেট ডে নমস্কাৰ